গুড আফটাৰনুন ৰাইজ, সকল কি খবৰ? সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এইটো হ'ল চিমনিটো যে মোৰ চিমনিটোৰ পাইপডাল যে অনলাইনৰ পৰা অনা বুলি কৈছিলোঁ, সেইটো তাত দেখিছেনে চিমনিটোৰ পাইপডালৰ অৱস্থা কি হৈছে? আজি এদিন কালি এদিন বুলি সদায় সদায় লগাম বুলি কৈ বহুত দিন হৈ গ'ল লগোৱা নাই। তো এতিয়া মই এইটো খুলি কালি ৰেডি কৰি থৈ দিম, মানুহজনে আহিলে মানে লগাই দিব। তো তেতিয়ালৈকে মই এইটো আনবক্সিং কৰিম, তো চাই থাকিব। সদায় কোৱাতে বহুত দেৰি হৈ গ'ল, সেইটো কাৰণে ভাবিলোঁ ময়ে খুলি খালি থৈ দিওঁ। এখেতে ল'ব গৈছে গাহৰি, কাৰণ ইয়াতে হ'ল গাহৰি লাভাৰ আৰু মই হ'ল গাহৰি বনাওঁ, সেইটো কাৰণে দালি বনাইছোঁ আৰু কিবা কিবি আছে অলপ চলপ, মাংসৰ চব্জিও আছে ৰাতিৰ, সেইটো দি খাম। তাৰে আগে মই এইটো আনবক্সিং কৰোঁ, তাৰপিছত আহিলে এখেতে লগাই দিব। সোমাই যায় নাকি? তাৰমানে এটা মাজত হেৰি আছেতো, সেইটোৰ মাজত সোমাব লাগে। তেতিয়া মানে বস্তুটো এটা স্ক্ৰু আছে, সেইটো টাইট দিব পৰা যায় আৰু। লগালগ চাব লাগিছিল না, আমি বহুত দিন হৈ গ'ল। টাউন সেই নহ'ব, ৰিটাৰ্ণ নহ'ব। এটা মানে ঘাট আছে, সেই ঘাটটোত সোমালেহে বস্তুটো টাইট হ'লা হয়। দিচোন কিবাকে। এই মই খাবা খোজা পানীখিনি পৰি গৈছে, চাইডত পৰি নিদিবা। মই এইবাৰৰ পৰা সেই নকৰোঁ, চাপ এইখন বনাই ল'ম। টানা খাব পাই দে চা। সেইটো সোমাই লো সেই তাতে। আগতে সোমাই দে সেইফালে। সেইটো সোমাই লো আগত এনেকে। সোমোৱা নাযায় আৰু হ'ব দে, ঠঙাটো ওলাই গ'লে হ'ল আৰু। এইখন লগালে হ'ব দে বাহিৰেদি, এইখন লগালে হ'ব দে বাহিৰেদি। এইখন লগাই কিন্তু গাঁঠি দিব বাবে, সেইকাৰণে কৈছোঁ লম্বা কৰিলে কৰি কেনে আগতে বাহিৰ চাইডটো ওলাই দি। অঁ দে হ'ব দে।
ফাইনেলি হৈ গ'ল কিবাকে আৰু ন ঢাকনিখন বাহিৰৰ পৰা লগাব লাগিব নহ'লে কি হ'ব কচোন সিবাৰৰ ৰকম সোমাই থাকিব পাথৰ কিবা কিবি